গৰুবিলাকৰ আমাৰ চবকা বেমাৰৰ কাৰণে প্ৰতিষেধক দিয়া হৈছে। এইটো আমাৰ ফাৰ্ষ্ট টাইম নহয়, 7th ৰাউণ্ড হয় FMDৰ। গতিকে আমি আজি পশু স্বাস্থ্য শিবিৰত ট্ৰিটমেণ্টৰ লগতে মানুহখিনিক আমি এৱেৰো কৰি দিছোঁ যে আমাৰ চৰকাৰৰ ফালৰ পৰা FMDৰ 7th ৰাউণ্ড ভেকচিনটো আহিছে। কিন্তু আজিকালি এটা অসুবিধা হৈছে যে অকল ভেকচিনেশ্যন কৰিলে নহ'ব, লগতে মানে আমি অ'নাৰখিনিৰ আধাৰখিনিও লিংক কৰিব লাগে। কাৰণ আমি যেতিয়া ভেকচিন মাৰোঁ সেইখিনি আমি অনলাইন আপলোড কৰিব লাগে, কিন্তু তাৰ কাৰণে আমাৰ কি হয়, অ'নাৰখিনি আধাৰটো লিংক থাকিব লাগিব। সেইখিনি কথা আমি আজি এই স্বাস্থ্য শিবিৰত আৰু লগতে আজি যিহেতু ৱৰ্ল্ড ভেটেনেৰী ডে হয়, আমি আজি মানিকপুৰ ব্লকত ইয়াতে এটা স্বাস্থ্য শিবিৰ পাতিছোঁ। তাত আমি মানুহখিনিক মানে আধাৰ চিডিঙৰ ওপৰত এৱাৰনেছ দিম আৰু লগতে ইয়াতে মোৰ দেন 40-50 মান আজি FMDৰ ভেকচিনেশ্যন কৰা হৈ গৈছে ৰাতিপুৱা 7টা বজাৰ পৰাই। আৰু আমাৰ ছাগলীৰ বিশেষকৈ এতিয়া PPR বেমাৰ হয়, সেইটো আমাৰ চৰকাৰৰ ফালৰ পৰা আহিছে। আমাৰ আৰু ষ্টাৰ্ট হ'বই PPR ভেকচিন। আৰু তেনেকৈ আমাৰ গাহৰি জ্বৰ যোনটো কয় CSF ভেকচিনো আমাৰ চৰকাৰৰ ফালৰ পৰা দিয়া হয়।